এজন মহান পুৰুষৰ বিষয়ে ৰচনা ১০০টা বা ২০০টা শব্দৰ ভিতৰত লিখা তেনেই টান কথা। তাৰ ওপৰত অসমৰ মহান শিল্পী এজন জুবিন গাৰ্গৰ বিষয়ে ৰচনা লিখিবলৈ তোমালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত আহি যাব পাৰে। কিয়নো ইতিমধ্যে বজালী ডিষ্ট্ৰিক্টত জুবিন গাৰ্গৰ বিষয়ে এটা পেছেজ লিখিবলৈ ইংৰাজী বিষয়ত আহিছিল। সেইবাবে তোমালোকে মহান শিল্পীৰ ওপৰত এটা ৰচনা লিখনি জানি থোৱা ভাল। মই তোমালোকৰ মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ খাপকে হোৱাকৈ এটা ৰচনা ইয়াত লিখি দিছোঁ, তোমালোকে চাই পেলাই লিখি ল'বা। আহা ৰচনাটো আৰম্ভ কৰোঁ। জুবিন গাৰ্গ অসমীয়া সংগীতৰ এক যুগান্তকাৰী শিল্পী। জুবিন গাৰ্গ প্ৰকৃত নাম জুবিন বৰঠাকুৰ। অসমৰ সংগীত জগতৰ এটি অমৰ নাম। তেওঁ কেৱল এজন কণ্ঠশিল্পীয়ে নাছিল, একেধাৰে আছিল সংগীত পৰিচালক, গীতিকাৰ, অভিনেতা আৰু ছবি নিৰ্মাতা। নিজৰ অসাধাৰণ প্ৰতিভা, বিদ্ৰোহী কণ্ঠ আৰু নিভাঁজ জাতীয়তাবোধেৰে তেওঁ অসমীয়া সংস্কৃতিৰ এক সুকীয়া স্থান লাভ কৰিছিল। জন্ম আৰু প্ৰাৰম্ভিক জীৱন। জন্ম ১৯৭২ চনৰ ১৮ নৱেম্বৰ মেঘালয়ৰ তুৰাত। পৰিয়াল তেওঁৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ, ছদ্মনাম আছিল তেওঁৰ কপিল ঠাকুৰ, আছিল এজন কবি আৰু চৰকাৰী বিষয়া, আৰু মাতৃ ইলি বৰঠাকুৰ আছিল এগৰাকী গায়িকা। শিক্ষা আৰু সংগীতৰ ভেটি। জুবিনে কম বয়সতে মাতৃৰ পৰা সংগীতৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল। তেওঁ পণ্ডিত ৰবীন বেনাৰ্জীৰ ওচৰত তবলা আৰু গুৰু ৰমণী ৰায়ৰ ওচৰত অসমীয়া লোকসংগীতৰো শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ গুৱাহাটীৰ বি বৰুৱা কলেজত পঢ়িছিল, যদিও সংগীতক সম্পূৰ্ণৰূপে নিজৰ জীৱনৰ লক্ষ্য হিচাপে লৈ পঢ়া আধাতে সামৰিছিল। সংগীত জীৱনৰ আৰম্ভণি আৰু সাফল্য। প্ৰথম এলবাম ১৯৯২ চনত মুক্তি পোৱা অনামিকা এলবামটোৱে তেওঁক পেছাদাৰী সংগীত জগতত প্ৰতিষ্ঠা কৰে। এই এলবামটোৱে অসমীয়া সংগীতত এক নতুন ধাৰাৰ সূচনা কৰিছিল। অসমীয়া সংগীতত বিপ্লৱ। তেওঁ লোকগীত, পপ আৰু ৰকৰ মিশ্ৰণেৰে নতুন সুৰ সৃষ্টি কৰিছিল, যিয়ে যুৱ প্ৰজন্মক বাৰুকৈ আকৰ্ষণ কৰিছিল। সপোনৰ সুৰ, জোনাকী মন, মায়া, আশা, উজনি প্ৰীতি আদি এলবামে তেওঁক অসমৰ হিয়াৰ আমোদ কৰি তুলিছিল। বহুভাষিক শিল্পী। জুবিন গাৰ্গে অসমীয়াৰ উপৰিও বাংলা, হিন্দী, নেপালী, তামিল, তেলেগুকে ধৰি ৪০টাতকৈও অধিক ভাষাত প্ৰায় ৩৮,০০০ গীত বাণীবদ্ধ কৰিছিল। তেওঁ আছিল এজন বহুবাদ্যযন্ত্ৰী। বলিউড আৰু বঁটা বাহন। বলিউডত প্ৰৱেশ। ১৯৯০ৰ দশকৰ শেষৰ ফালে তেওঁ মুম্বাইলৈ যায়। ৰাষ্ট্ৰীয় পৰিচয়। ২০০৬ চনত মুক্তি পোৱা হিন্দী ছবি গেংষ্টাৰৰ য়া আলি গীতটো গাই তেওঁ সমগ্ৰ ভাৰততে জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰে। এই গীতটোৰ বাবে তেওঁ গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড GIFA লাভ কৰে। অন্যান্য সাফল্য। বাংলা ছবি শুধু তুমিৰ বাবে তেওঁ ২০০৫ চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও ইকোজ অফ চাইলেন্স ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। চলচ্চিত্ৰ আৰু সামাজিক অৱদান। অভিনয় আৰু পৰিচালনা। কণ্ঠশিল্পীৰ উপৰিও তেওঁ অসমীয়া চলচ্চিত্ৰ জগততো উল্লেখনীয় অৱদান আগবঢ়াইছিল। হিয়া দিয়া নিয়া, মন যায়, মিছন চাইনা, কাঞ্চনজংঘা, ৰত্নাকৰ আদি ছবিৰ সংগীত পৰিচালনা, অভিনয় আৰু পৰিচালনাৰে তেওঁ অসমীয়া ছবি উদ্যোগক এক নতুন মাত্ৰা প্ৰদান কৰে। সামাজিক দায়বদ্ধতা। তেওঁ সদায় সমাজৰ প্ৰতি দায়বদ্ধ আছিল। তেওঁৰ কলাগংগা আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ জৰিয়তে বানপানী আৰু অন্যান্য দুৰ্যোগৰ সময়ত সহায় আগবঢ়াইছিল। তেওঁ অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নতি আৰু জাতীয় বিষয়সমূহতো সক্ৰিয় ভূমিকা লৈছিল। সামৰণি। জুবিন গাৰ্গ অসমীয়া সংস্কৃতিৰ এক সত্তা, এক আৱেগ। তেওঁৰ গীতে প্ৰতিটো প্ৰজন্মৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ অকাল মৃত্যুৱে অসমীয়া সংগীত জগতত এক গভীৰ শূন্যতাৰ সৃষ্টি কৰি গ'ল। তেওঁৰ সৃষ্টিৰাজি আৰু জাতীয় প্ৰতি দায়বদ্ধতাই তেওঁক সদায় লুইতগৰূপে অমৰ কৰি ৰাখিব। এয়াই আছিল জুবিন গাৰ্গৰ বিষয়ে সৰুকৈ ৰচনা। তোমালোকে ইয়াকে লিখি পেলাই ভাল নম্বৰ পাব পাৰা।